আমাৰ সদনৰ সদস্যই সমৰ্থন কৰাৰ নিচিনাকৈ আমি ইয়াক সমৰ্থন কৰিছোঁ আৰু সেইকাৰণে আমি এই বিলখনৰ এটা মাত্ৰ এমেণ্ডমেণ্ট অনাৰ বাহিৰে যাতে কোনো পধ্যে কোনো মানুহ বাগানত থাকি নাযায় তাৰ কাৰণে এটা এমেণ্ডমেণ্ট অনাৰ বাহিৰে এই বিলখনৰ বিৰুদ্ধে আমি এটাও শব্দ পোৱা নাই। এতিয়া অধ্যক্ষ ডাঙৰীয়া, চাহ বাগানৰ শ্ৰমিকসকলক মাটিৰ অধিকাৰ দিয়াটো কিমান ডাঙৰ কাম এটা। আজিৰ দিনটোত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এজন চাহ শ্ৰমিকে এদিনত হাজিৰা পায় 250 টকা। 250 টকা পালে তেখেতসকলে এসপ্তাহত দৰমহা পায় 1500 টকা, 6 দিনৰ দৰমহা পায়, দেওবাৰ নাপায়। তেনেকৈ 15 দিনৰ মূৰত দৰমহা পায় তেওঁলোকে মাত্ৰ 3000 টকা আৰু এমাহত তেওঁলোকে টোটেল দৰমহা পায় 6000 টকা। এমাহত এজন চাহ শ্ৰমিকে দৰমহা পায় মাত্ৰ 6000 টকা। তাৰ বিপৰীতে মই MLA হিচাপে জিকাৰ পাছত আজিৰ দিনটোৰ আজিৰ সভাখনত উপস্থিত থকাৰ কাৰণে, এই এছেম্বলিত উপস্থিত থকাৰ কাৰণে মই এদিনত পাম 2500 টকা। বিলটো লেণ্ড হোল্ডিঙৰ ওপৰত মই লেণ্ড হোল্ডিঙৰ ওপৰতে কৈ আছোঁ, সেইটোৰ ইম্পৰ্টেঞ্চটো বঢ়াই দিছোঁ। দৰমহাটোৰ কথা কৈ আছোঁ আপুনি? মই সেইটোৰ ইম্পৰ্টেঞ্চটো বঢ়াই দিছোঁ। লেণ্ড হোল্ডিঙৰ যে ইমান কম দৰমহা পোৱা মানুহ মাটিৰ অধিকাৰো নাই, গতিকে তেওঁলোকে যদি মানে মাটিৰ অধিকাৰ পায় সেইটো কিমান ডাঙৰ ঘটনা। তো এতিয়া দৈনিক আজিৰ দিনটোত মই দৰমহা পাওঁ যদি 1,12,000 টকা, আমাৰ যিটো মেইন দৰমহা সেইটো ধৰোঁ, তেতিয়াহ'লে 3,730 টকা আৰু 1,72,000 একচুৱেলি মই দৰমহা পাওঁ আৰু 1,72,000 দৰমহা পালে মই এদিনত দৰমহা পাওঁ 5,733 টকা। এদিনত দৰমহা পাওঁ মই 5,733 টকা আৰু এজন চাহ শ্ৰমিকে 15 দিন এনেকৈ দুটা যে দৰমহা পায় এমাহত, দেওবাৰকেইটা নাপায়, সৰ্বমুঠ দৰমহা পায় 6,000 টকা। য'ত মই এদিনত প্ৰায় 6,000 টকা দৰমহা পাওঁ, তাত এজন চাহ শ্ৰমিকে এমাহত দৰমহা পায় 6,000 টকা। তাৰ বিপৰীতে আকৌ দেখা গৈছে যে মই এটা কোৱাৰ্টাৰো পাইছোঁ। যদি মই কোৱাৰ্টাৰ পোৱা নাই তেতিয়াহ'লে মোৰ কাৰণে 60,000 টকা মোৰ কাৰণে ঘৰ ভাড়া দিয়া হৈছে। কিন্তু চাহ শ্ৰমিকজনে যিটো কোৱাৰ্টাৰত চাহ বাগানত আছে তাৰ কাৰণে আকৌ তেওঁলোকৰ পৰা এটা ঘৰ ভাড়াৰ নামত এটা পইচা কটা হয়। ঘৰ ভাড়াৰ নামত তেওঁলোকৰ পৰা এটা পইচা কটা হয়। গতিকে নিশ্চিতভাৱে মই ভাবোঁ পূৰ্ণ প্ৰশ্ন। আৰু এইটো মই যিটো সংগঠনত আছিলোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতি, সেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিদিনা সংবিধান গ্ৰহণ হৈছিলে সেই সংবিধান আৰু কৰ্মসূচীত আমি আপোনালোকক দৃঢ়তাৰে ক'ব পাৰোঁ যে অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে যদি 10/8/2005 তাৰিখৰ দিনা আমি অসমৰ চাহ বাগিচাৰ প্ৰত্যেকটো লাইনৰ বাগিচাৰ মাটিবিলাক যিমান দখল কৰি আছে তেওঁলোকক মাটিৰ পট্টা দিব লাগে বুলি আমি 10/8/2005 তাৰিখৰ দিনা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে চাহ বাগানৰ বস্তি লাইনৰ মাটিৰ পট্টা তাত বসবাস কৰি থকা চাহ শ্ৰমিকৰ পৰিয়ালক দিব লাগে। 1, 2, তাতকৈ আগলৈ গৈ আমি কৈছিলোঁ যে দ মাটি বা খোলা মাটিত য'ত চাহ শ্ৰমিকসকলে খেতি কৰি আছে বাগানৰ মাজত, য'ত চাহ বাগানে কোনোদিন চাহপাত নোৰোৱে, এই দ মাটিবিলাকত খেতি কৰি থকা মাটিবিলাকতো মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে মই ইয়াতে যোগ দিব খোজোঁ যে আজিৰ এই বিধেয়কখনত লগতে চাহ শ্ৰমিকসকলে খেতি কৰি থকা দ মাটি খোলা মাটিবিলাকৰো মাটিৰ পট্টা দিবলৈ ইয়াতে সংযোগ কৰিব লাগে। 2, থেংক ইউ। 3 নম্বৰ মই যোগ দিব খোজোঁ যে চাহ শ্ৰমিকসকল অকল আপোনাৰ বাগিচাৰ লাইনতে নাথাকে, বাগিচাৰ লাইনৰ উপৰিও বাগিচাৰ বাহিৰত বহুত চাহ বাগিচা চাহ শ্ৰমিক থাকে, যি প্ৰাক্তন চাহ শ্ৰমিক বা অন্য চাহ শ্ৰমিক। মই আপোনালোকক দৃঢ়তাৰে ক'ব খোজোঁ যে অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে চাহ বাগানৰ ভিতৰত লাইনৰ চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰথমবাৰ দিয়াইছিলোঁ আমি তৰুণ গগৈ চৰকাৰৰ দিনত যোৰহাটৰ টুকলাই বাগিচাত প্ৰথমবাৰৰ কাৰণে 686টা পৰিয়ালক মাটিৰ পট্টা, লাইনৰ মাটিৰ পট্টা কোৱাৰ্টাৰৰ সৈতে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হিচাপে অখিল গগৈ। ঠিক তেনেকৈ পৃথিৱীৰ মাজৰ ঘৰটো অৰ্থাৎ
চুক্তি অনুসৰি গতিকে আজি যদি কোনোবাই কয় যে অকল বিজেপি চৰকাৰৰ দিনত মাটি দিছে মাটিৰ পট্টা দিছে নহয় তৰুণ গগৈ চৰকাৰৰ দিনতো আমি ডিব্ৰুগড়তে কেৱল ৭,৩৫১ বিঘা মাটিৰ পট্টা দিয়েছিলো আমি আপোনালোকক এইটো কথা স্পষ্টকে ক'ব পাৰো টুকুৰাই বাগিচা টুকুৰাই বাগিচা ৬০৬ বিঘা মাটি আমি বাগানত মাটিৰ পট্টা দিয়েছিলো এইটো কথা মই স্পষ্টভাৱে ক'ব পাৰো গতিকে সেই কথাটো ক'ব কৈছো আৰু এতিয়া মই খালি আৰু এটা বস্তু যোগ দিব খোজো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন বাগানৰ চাহ শ্ৰমিকবিলাকৰ মাজত জুলহা বুলি এটা জলহা বুলি এটা জাতি আছে সেই জাতিটো কেৱল মুছলমান হোৱাৰ কাৰণে তেওঁলোকো চাহ শ্ৰমিক মুছলমান হোৱাৰ কাৰণে ইয়াত এই যিটো নটিফিকেশ্যন সেই নটিফিকেশ্যনৰ পৰা বাহিৰ কৰা কৈছে গতিকে মই ভাবোঁ যে তেওঁলোকৰ সেই চাহ শ্ৰমিকসকলকো মাটি পট্টা দিয়া লাগে গতিকে মই এই আইনখনক পুৰা সমৰ্থন কৰিলো এই বিলখনক সমৰ্থন কৰিলো আৰু লগতে চাহ শ্ৰমিকসকলক অধিক মাটি দিবৰ কাৰণে মই দাবী উত্থাপন মাননীয় উপাধ্যক্ষ মহোদয় এখেতে বহুত মিছা কথা কৈছে এইবিলাক এক্সপাণ্ড কৰি দিয়ক অসত্য কথা কৈছে এইবিলাক প্ৰচিডিঙত থাকি যাব বৰ বেয়া কথা হ'ব দিব পাৰে চৰকাৰে দিব পাৰে ঠিক আছে তেখেতে কেনেকে মাতি দিয়ে ইমান অসত্য কথা যে কৈছে এইবিলাক এক্সপাণ্ড কৰি দিয়ক এইবিলাক থাকিলে ভৱিষ্যতে এক্সপাণ্ড কৰিব লাগিব তেখেতে কাৰণ তেখেতে মাটি দিবলৈ চৰকাৰ কেতিয়া বনাইছে আমাৰ লগত তৰুণ গগৈ চৰকাৰৰ যিখিনি বুজাবুজিৰ চুক্তি মাইনচৰ কপি মই দি দিব পাৰিম মাইনচৰ কপি মোৰ লগত আছে যদি দৰকাৰ হয় এটা ছেছন পাছত মই মাইনচৰ কপি লগত লৈ আহিম এইটো আপুনি প্ৰমাণ কৰে নহ'লে এইটো এক্সপাঞ্জ কৰে আপুনি কংগ্ৰেছ চৰকাৰে দিছিল মানিলো তেখেতে দিয়া নাই ছাৰ আপুনি ঠিক আছে কংগ্ৰেছ চৰকাৰে দিছে বুলি মানি লওক মানি লৈছে হ'ব কংগ্ৰেছ চৰকাৰ দিছে বুলি মানি লৈছে আপুনি কংগ্ৰেছ চৰকাৰ দিছে বুলি মানি লৈছে আমি নাজানো তেখেতে ক'ত কৈছো সেইটোৱে হ'ল যদি প্ৰমাণ যদি দিছিল চৰকাৰে চৰকাৰে কিবা দিছিল চৰকাৰে আপুনি কংগ্ৰেছৰ মুখত